নমস্কাৰ, মই হেমন্ত বেজ। বহু প্ৰতীক্ষিত দুলুং সোৱণশিৰি মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে আৰু এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে এই 3টা দিন এক প্ৰকাৰ উখল মাখল হ'ব এই বিশেষ ক্ষেত্ৰ। মই প্ৰথমেই মূল যিখন গেট, মূল যিখন তোৰণ, সেই তোৰণখনৰ ছবি দেখুৱাইছোঁ। এক নান্দনিক উপলব্ধি দিব খোজা হৈছে আৰু খুব সুন্দৰ ৰূপত আমাৰ প্ৰকৃতিক উপজীব্য কৰি এই বিশেষ গেটখন প্ৰস্তুত কৰিছে। মই উদ্যোক্তাসকলৰ সৈতে কথা পাতিমেই, কিন্তু তাৰ পিছত তাৰ মাজতো মই আৰু কেইটামান কথা উল্লেখ কৰিব খোজোঁ যে যি দুলুং সোৱণশিৰি এখন সংৰক্ষিত বনাঞ্চল আৰু এই সংৰক্ষিত বনাঞ্চলখন বিশেষভাৱে আমাৰ যি চিয়া নাহৰ, সেই চিয়া নাহৰৰ কাৰণে বিখ্যাত আৰু এই চিয়া নাহৰৰ দেশ দুলুং সোৱণশিৰিক মূল উপজীব্য কৰি এই উৎসৱখন এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে। মই ছাৰৰ পৰাই প্ৰথমেই জানিব খুজিছোঁ যে অত্যন্ত নান্দনিক পৰিৱেশৰ মাজত, মনোমোহা পৰিৱেশৰ মাজত দুলুং সোৱণশিৰি মহোৎসৱ আৰম্ভ হৈছে। ছাৰ, কি ক'ব খুজিব? ধন্যবাদ হেমন্ত বেজ। আমাৰ গোটেই হেৰিটোৰ লগতে, অনুষ্ঠানটোৰ লগতে জড়িত। প্ৰথমত ইমান দেৰিকৈ আহিছে, সেইকাৰণে মই তথাপি এনেকৈ দিবলৈ মই ধন্যবাদ। আমাৰ কথাটো হ'ল মানে দুলুং সোৱণশিৰি মহোৎসৱ 2023 এই দ্বিতীয়বাৰৰ কাৰণে অনুষ্ঠিত কৰিছোঁ। প্ৰথমতে 2015 চনৰ 26, 27, 28 তাৰিখে আমি অনুষ্ঠিত কৰিছিলোঁ। ক'ভিডৰ কাৰণে বা অন্যান্য কাৰণত আমি একাধিক্ৰমে পাতিব পৰা নাছিলোঁ, কিন্তু এইবাৰ আমি পাতিবলৈ পাই আনন্দিত। বহুতৰে আমি সহযোগ পাইছোঁ, হেমন্ত বেজতো আৰু বেছিকৈ পাই থাকোঁ। তাৰোপৰি আমি আচলতে দুলুং সোৱণশিৰি কনজাৰভেশ্যন ছ'চাইটি এটা সৰু অনুষ্ঠান, কিন্তু আমি ইমানখিনি কথা যে ইমান ডাঙৰকৈ আমি অনুষ্ঠান পাতিব পাৰিম বুলি ভবাই নাছিলোঁ। কিন্তু আমাৰ সৌভাগ্য, আমাৰ ডক্টৰ অনুজ পেগু 2015 চনতে তেখেতে আমাৰ যিটো নেচাৰ কেয়াৰ আছিলে, এই কুশল নেচাৰ কেয়াৰ আছিলে, তেখেতে ক'লে নামাকৰণ কৰি দিলে দুলুং সোৱণশিৰি কনজাৰভেশ্যন ছ'চাইটি আপোনালোকে এটা গ্ৰহণ কৰক। তেখেতে নিজে গৈ গুৱাহাটীত ৰেজিষ্টাৰ কৰি দিলে আৰু তেতিয়া ক'লে যে আমি এনে মহোৎসৱ এটা পাতিম। বৃহৎ বন বিভাগ আছে, আমি দুলুঙক আমি সুৰক্ষা কৰিব নোৱাৰোঁ। তেওঁলোকে যদি সুৰক্ষা কৰিব নোৱাৰে, আমি সুৰক্ষা কৰিম কি? কিন্তু আমি ভাবিলোঁ যে যদি দুলুঙক আলম লৈ, আমি প্ৰতীক হিচাপে লৈ যদি আমি জনজাগৰণ এটা সৃষ্টি কৰিব পাৰোঁ, আমি প্ৰকৃতিক যদি আমি সুৰক্ষা দিব পাৰোঁ, প্ৰকৃতিৰ যদি ভাৰসাম্যতা ৰক্ষা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱকুলক আমি বচাই ৰাখিব পাৰোঁ। কাৰণ দুলুংখন হ'ল জীৱ বৈচিত্ৰ্য সম্ভাৰেৰে পৰিপূৰ্ণ। গতিকে ইয়াত আমাৰ যিটো সৰু চিন্তা, সেই ক্ষুদ্ৰ চিন্তাটোকে মিচিং অট'নমাছ কাউন্সিলে এটা বৃহৎ পৰিসৰেৰে লৈ গৈছে আৰু এয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। আজিৰ পৰা আমাৰ এই অনুষ্ঠান আৰম্ভ হয়। নিশ্চয়কৈ মই আকৌ উল্লেখ কৰিব খুজিছোঁ যে 22, 23, 24 আজিৰ পৰা আৰম্ভ হৈছে আৰু অত্যন্ত মনোগ্ৰাহী ৰূপত এই মহোৎসৱ অনুষ্ঠিত হ'ব। মই মজিন সোণোৱাল ডাঙৰীৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। ইয়াত জীপ চাফাৰীৰ কথা কোৱা হৈছে, ইয়াত ট্ৰেকিঙৰ কথা কোৱা হৈছে আৰু বিভিন্ন ধৰণৰ আপোনালোকে এটা মাল্টি ইভেণ্ট ইয়াত হ'ব, বিভিন্ন ধৰণৰ ইভেণ্ট হ'ব। কি ক'ব খুজিব গোটেই বিষয়টো? চাওক, মহোৎসৱ বুলি ক'লে অকল এটা কিছুমান বিষয়বস্তু বোলে সামৰি থাকিলে আমাৰ খুব ভাল নালাগিব। আৰু এতিয়া খুব প্ৰাকৃতিকভাৱে বৰ মনোমোহা পৰিৱেশ হৈছে আৰু এইখিনি সময়ত আমি এই যি অনুষ্ঠানটো পাতিছোঁ, এই অনুষ্ঠানটোৰ কালাৰফুল কৰিবলৈ আমি চেষ্টা কৰিছোঁ। জনগোষ্ঠীয় খাদ্য মেলা আৰু যিটো বস্ত্ৰ বিপণী, এইবিলাক হৈ গৈছে। আজি আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰিছোঁ, সেইটো হৈছে যিটো জনগোষ্ঠীয় যিখিনি খেল ধেমালি, আমাৰ গ্ৰাম্য ক্ৰীড়া, এই সকলো ক্ৰীড়া ইয়াতে হ'ব, সেইখিনি ব্যৱস্থা ৰাখিছোঁ। তাৰপিছতে আমি আলোকচিত্ৰ দুলুং বনাঞ্চলৰ যিখিনি ধুনীয়া ধুনীয়া ফটো আৰু চিয়া নাহৰ, এইবিলাক বন্যপ্ৰাণীক লৈ আমি যিখন ছ'চাইটিয়ে কাম কৰি আছিলোঁ আৰু গোটেই ফটোখিনি ইয়াতে আমি উপস্থাপন কৰিছোঁ। এই সুন্দৰকৈ এটা বিপণী কৰিছোঁ, বন বিভাগেও এটা কৰিছে আৰু বাণিজ্য মেলাও ইয়াতে হৈছে। আৰু গতিকে যিহেতু আমি বনাঞ্চল সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ, গতিকে বনাঞ্চল সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য এই বিষয়বস্তুখিনি কেনেধৰণে আমি আগুৱাই নিব পাৰিম আৰু জনসাধাৰণৰ মাজত কেনেকৈ কি হ'ব, ছাত্ৰ ছাত্ৰীৰ মাজত কেনেধৰণে প্ৰভাৱ পৰিব, দুখনকৈ আমি চেমিনাৰ দিছোঁ, বৰ ধুনীয়া ভাল চেমিনাৰ। আৰু এখন আপোনালোকে গ্ৰন্থও আজি লগতে আমি দুলুং বনাঞ্চলৰ ইতিবৃত্ত, ঐতিহাসিক দিশ, ইয়াৰ কি আছে গভীৰতাত, গোটেই বস্তুখিনি উপস্থাপন হোৱাকৈ এখন স্মৃতি গ্ৰন্থ কৰিছোঁ। দুলুং সোৱণশিৰি বুলি পেলাই মেগাজিনখনৰ স্মৃতি গ্ৰন্থখনৰ নাম দিছোঁ। এটা খুব সুন্দৰকৈ মেগাজিনখন ইতিমধ্যে হৈ উঠিছে। আমাৰ
যিটো থিম আমি প্ৰকৃতিক ভাল পাওঁ, প্ৰকৃতিক বৰ্তাই ৰাখিবলৈ গোটেই উদ্যোগটো আমি ইয়াতে নিশ্চয়কৈ। মোৰ সৈতে কুশল শইকীয়া আছে, মই আপোনাৰ পৰা জানিব খুজিছোঁ। প্ৰথম কথা হৈছে যে আমি সাংবাদিক হিচাপে এই ধৰণৰ উৎসৱবিলাক আমি সদায় ৰাইজৰ মাজলৈ লৈ গৈ থাকোঁ, কিন্তু আপোনালোকৰ যিটো মটো যে দুলুং সোৱণশিৰি যিখন কনজাৰ্ভেশ্যন ছ'চাইটি আপোনালোকে কৰিলে, সেইখনৰ উদ্দেশ্যটো অত্যন্ত মহৎ, কাৰণ দুলুংখন আমাৰ কাৰণে সাহ, আমাৰ কাৰণে লখিমপুৰবাসীৰ কাৰণে এইটো এটা বিশেষকৈ চিনাকি, আৰু এই চিনাকিটোকে ইমান ডাঙৰ এটা কলেবৰলৈ আপোনালোকে লৈ যাবলৈ যত্ন কৰিছে। এই মহোৎসৱখনিৰ অন্তৰালৰ গোটেই কথাখিনি কি ধৰণে আজি ৰাইজক ক'ব? ইতিমধ্যে আমাৰ কিছু তাত নামাকৰণ কৰা হৈছে যে দুলুং আমাৰ প্ৰাণ, দুলুং আমাৰ জান, দুলুঙক বচাই ৰাখিব লাগিব। আৰু দুলুং হৈছে এনেকুৱা যে দুলুং এছিয়াৰ একমাত্ৰ ঔষধি চিয়ানাহৰ উৎপাদনস্থলী, আৰু এই দুলুঙেই ইতিমধ্যে বহলভাৱে প্ৰসাৰ কৰিবৰ কাৰণে এনেধৰণৰ মহোৎসৱটো অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে কৈছে যে 2015 চনত ইয়াক প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰা হৈছিল, আৰু কিছু বিজুতিৰ খাতিৰত বা কিছু কাৰিকৰী দিশৰ ক্ষেত্ৰত আমি পাতিব পৰা নাছিলোঁ, কিন্তু এবাৰ পুনৰবাৰ সউদ্যমে এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰা হৈছে। আৰু এই দুলুঙক আচলতে জীয়াই ৰাখিব লাগিব এই কাৰণে যে এছিয়াৰ সৰ্ববৃহৎ কোৱা হৈছিল, এছিয়াৰ সৰ্ববৃহৎ ঔষধি চিয়ানাহৰ। এই চিয়ানাহৰে কি কৰিব পাৰে মানৱ জীৱনৰ কাৰণে, চিয়ানাহৰটো অত্যন্ত প্ৰয়োজনীয়। এই প্ৰয়োজনীয়তা যে আছে সেই বস্তুটো আজি ইয়াত উপস্থাপন কৰা হৈছে, আৰু ঠিক সেইধৰণে আলোচনা চক্ৰ ৰখা হৈছে। বিভিন্ন প্ৰকৃতিবিদসকল আহিব, তেওঁলোকে ইয়াত গোটেই বিষয়বস্তুটো উপস্থাপন কৰিব, আৰু যিসকলে এই দুলুঙৰ বিষয়ে নাজানে তেওঁলোকে ইয়াত সেইখিনি কথা জানিবলৈ পাব। আৰু দুলুংখন যে এক প্ৰকাৰে সংৰক্ষিত কৰিব লাগে, কেৱল সংৰক্ষিত বনাঞ্চল বুলি ক'লেই নহ'ব,